লেটস টক এই বিশেষ অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দৰ্শকসকল, এই অনুষ্ঠানটিৰ বিশেষত্ব এয়াই যে আমি এই অনুষ্ঠানলৈ সেই সকল ব্যক্তিক আমন্ত্ৰণ জনাই আনো যিসকলে প্ৰকৃতাৰ্থত সমাজৰ বাবে কাম কৰিছে, যোগাত্মক চিন্তা চৰ্চাৰে সমাজখনৰ কথা ভাবিছে, সমাজলৈ কিবা এটা অৰিহণা আগবঢ়াইছে। সেয়া যিয়েই নহওক লাগিলে, হয়তো তেখেত এজন সংগীত শিল্পী হ'ব পাৰে, এজন খেলুৱৈ হ'ব পাৰে, এজন নাট্যকাৰ হ'ব পাৰে, এজন লেখক হ'ব পাৰে, অথবা এজন কৰ্মী হ'ব পাৰে। আৰু সেইজন ব্যক্তিয়ে আমাৰ এই লেটছ টক অনুষ্ঠানটিৰ এজন বিশেষ আমন্ত্ৰিত অতিথি। আজি আমি তেনে এজন ব্যক্তিক আমন্ত্ৰণ জনাই আনিছোঁ, যিজন ব্যক্তিয়ে কৰ্মেৰে নিজৰ দক্ষতাৰে এখন সুন্দৰ আসন গঢ়ি তুলিবলৈ সক্ষম হৈছে। সেইজন ব্যক্তিয়ে নিজে আগবাঢ়ি যোৱা নাই, তেখেতে আগবঢ়াই লৈ গৈছে লগতে অজস্ৰ ব্যক্তিক। তেখেতে এখন পথাৰ তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছে, যিখন পথাৰত সকলোৱে একেলগে কাম কৰিব। আহক তেতিয়াহ'লে আমি সাদৰেৰে আমন্ত্ৰণ জনাওঁ আজি আমাৰ আমন্ত্ৰিত অতিথি। এয়া আমাৰ মাজতে সি উপস্থিত হৈছেহি এজন উদ্যমী ব্যক্তি বংকিম ৰায়মেধি ডাঙৰীয়া। ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ আৰু আজি আপোনাৰ অতিথি হিচাপে পাই আমি অতি সুখী। হওক দৰ্শকসকল, ইতিমধ্যে মই কৈছোঁৱেই যে আজি আমাৰ আমন্ত্ৰিত অতিথিজন এজন ব্যক্তি, যিজন ব্যক্তিয়ে সমাজলৈ এক অৰিহণা আগবঢ়াইছে কৰ্মৰ যোগেদি। আৰু আমাৰ আমন্ত্ৰিত অতিথিজনে নিজে কৰ্মেৰে আগবাঢ়ি যোৱাৰ লগতে বহুজনক কৰ্মৰ এটি নিদৰ্শন দাঙি ধৰিছে। ৰায়মেধি ডাঙৰীয়া, পুনৰবাৰ স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত আপুনি আৰু আপোনালোকে কৰা কামখিনি অতি চৰ্চিত এটি বিষয় হৈছে। আমি সেই বিষয়টোলৈ আগবাঢ়িম, কিন্তু প্ৰত্যেকজন ব্যক্তিয়ে এখন কৰ্মক্ষেত্ৰ নিৰ্বাচন কৰি লোৱাৰ ক্ষেত্ৰত বা এটা পথ নিৰ্বাচন কৰি লোৱাৰ ক্ষেত্ৰত ব্যক্তিজনক কিছুমান কাৰকে অৰিহণা যোগায়। তেওঁ শৈশৱকাল, তেওঁ পাৰিপাৰ্শ্বিক জীৱনটো, পাৰিবাৰিক জীৱনটো, সকলোখিনি। আজি বংকিম ৰায়মেধি এজন কৰ্মঠ ব্যক্তি হিচাপে নিজকে গঢ়ি তোলাৰ ক্ষেত্ৰত আপোনাৰ পৰিৱেশটোৱে, আপোনাৰ শৈশৱটোৱে আপোনাক কেনেধৰণে গঢ় দিলে? আচলতে মই যেতিয়া ক্লাছ 8ত পঢ়ি থাকোঁ, তেতিয়া জুলাই মাহত আমাৰ গোটেই ঘৰ জ্বলি গৈছিলে। আৰু ঘৰ জ্বলি যোৱাৰ আগলৈকে আমাৰ এটা গাঁৱৰ ভিতৰতে এটা স্বচ্ছল এটা অৱস্থা এটা আছিলে। আৰু মোৰ দেউতাই ব্যৱসায় কৰিছিলে, কাপোৰৰ ব্যৱসায় কৰিছিলে, ঘৰত গ্ল'চাৰী দোকান আছিলে, আৰু সেইমতে আমি পৰিয়ালটো চলি আছিলোঁ আৰু আমাৰ কোনো অভাৱ অনাটন নাছিলে। যেতিয়া জুলাই মাহত ঘৰ জ্বলি গ'ল, মই ক্লাছ 8ত পঢ়ি থাকোঁতে, তাৰপিছত মোৰ গোটেই জীৱনটো এটা সংগ্ৰাম আৰম্ভ হৈ গ'ল। আৰু এনেকুৱা এটা অৱস্থা এটা হৈ গ'ল, মই সেই সময়ত চব্জি বেপাৰ কৰিছোঁ, চাউলৰ বেপাৰ কৰিছোঁ, মই ফেক্টৰীত কাম কৰিছোঁ, বিভিন্ন কাম কৰিছোঁ মই সেই সময়ত। আৰু তাৰ মাজেৰে মই পঢ়িছোঁ। আৰু সেই মোৰ ভাইটি এটা, ভণ্টি এটা আছিলে, মা দেউতা, আৰু তেওঁলোকক পোহপাল দিয়াৰ ক্ষেত্ৰত মই দেউতাক যিখিনি পাৰিছিলোঁ ক্লাছ 8ৰ পৰা মই সহযোগ কৰিছিলোঁ। আৰু তেতিয়াৰ পৰা মই এটা জীৱনত কৰ্ম সংগ্ৰাম মোৰ এটা আৰম্ভ হৈছিলে। আৰু সেই কৰ্ম সংগ্ৰামৰ জৰিয়তে আৰু দেউতাৰ যিখিনি কৰ্ম আদৰ্শ আছিলে, সেই আদৰ্শখিনি মই আমাৰ পৰিয়ালৰ এটা কৃতিত্ব বা মোৰ পথ প্ৰদৰ্শক হিচাপে লৈছিলোঁ, আৰু সেইমতে মই আগবাঢ়ি গৈছিলোঁ। তাৰপিছত মই এটা ৰাইজৰ হকে এটা অনুষ্ঠানত যোগদান কৰিলোঁ। সেইটোৰ বিষয়ে মই বহলাই নকওঁ আৰু। গতিকে এনেকৈ মোৰ গোটেই জীৱনটো আৰম্ভ হ'ল। মই 98ত নলবাৰীৰ পৰা মই গুৱাহাটীলৈকে আহিলোঁ। আহি 98ৰ পৰা মোৰ কৰ্ম নাছিলে। দেউতাই সাধাৰণে ইয়াত এখন দোকান আছিলে, সেই জৰিয়তে মই দেউতাৰ লগত থাকি পিনে খাই চলি আছিলোঁ। আৰু 2001 চনৰ 27 ফেব্ৰুৱাৰীত মই প্ৰথম গুৱাহাটী ৰিফাইনাৰীত 2 টকা 50 পইচা হাতত লৈ পেলাই মই প্ৰদৰ্শন কৰিছিলোঁ। আৰু তেতিয়া মই 10,000 টকা 10% ইণ্টাৰেষ্টত মই ধাৰলৈ লৈ পিনে প্ৰথম মই কাম আৰম্ভ কৰিছিলোঁ। আৰু মোৰ এজন নতুন বন্ধু মইনা বুলি মাতে নুনমাটি এৰিয়াত, গতিকে তেওঁ মোক 40,000 টকা ধাৰলৈ দিছিল কোনো ইণ্টাৰেষ্ট নোহোৱাকৈ। মোৰ নিজৰ 2 টকা 50 পইচা, 10,000 টকা 10% ইণ্টাৰেষ্ট, আৰু এজন বন্ধুৱে 40,000, এইখিনি মই সম্বল কৰি গুৱাহাটী ৰিফাইনাৰীত মই প্ৰথম 2001 27 ফেব্ৰুৱাৰী কাম আৰম্ভ কৰিছিলোঁ। আৰু তাৰপিছত মই ঘূৰি চাব লগা হোৱা নাই। আজিও গুৱাহাটী ৰিফাইনাৰীত মই ক্লাছ 1 কণ্ট্ৰেক্টাৰ, হায়েষ্ট টাৰ্ণ অভাৰ মেচিনাৰী, হায়েষ্ট গুৱাহাটী ৰিফাইনাৰীৰ ভিতৰত মোৰ বেছি, আৰু ৱাৰ্কাৰ মোৰ বেছি। আৰু তাকে লৈ মই নিজকে এটা গৌৰৱ অনুভৱ কৰোঁ যে মই 2 টকা 50 পইচাৰ পৰা আহি
এটা সাধাৰণ জীৱন যাপন কৰাৰ পিছত মই আপোনালোকৰ সন্মুখত এজন সফল নহ'লেও স্বাৱলম্বী ব্যৱসায়ী হিচাপে মই থিয় দিব পাৰিছোঁ। আপোনাৰ অতীত জীৱনটো বিভিন্ন ঘটনা পৰিঘটনাৰে পৰিপূৰ্ণ আৰু আচলতে সংগ্ৰাম সংঘাত যদি নাথাকে জীৱনৰ সকলো দিশ মানুহে দেখা নাপায়, নহয় জানো? সেই ক্লাছ 8ৰ যিটো ঘটনা হৈ গ'ল, সেই ঘটনাটোৱে আচলতে এটা নতুন জীৱনৰ পাতনি মেলিলে। আপুনি নলবাৰী হয়। মই আৰু এটা কথা মোক সুধিব মন গৈছে, আপোনাৰ কৰ্ম পৃথিৱীখনলৈ আহিম। 98 চনৰ পৰা বা তাৰ আগৰ পৰা 90 দশকৰ পৰা বিভিন্ন ধৰণৰ আন্দোলনে অসমক গ্ৰাস কৰি উঠিছে। 83 চনৰ পৰা হয়। সেই আন্দোলনবিলাকতো আপোনাক ক'ব নালাগে, আমি সকলোৱে জানো, আমাৰ হৃদয়ত আছে। আমি আমাৰ সহৃদয়ে আমাৰ বুকুৰ মাজৰ আপোনজনক আমি হেৰুৱাইছোঁ। কোনোবাই ককায়েকক, কোনোবাই স্বামী, কোনোবাই পিতৃক হেৰুৱালে। এই যে সহস্ৰ সংগ্ৰাম আমাৰ হ'ল, আমি সদায় বিচাৰি আমি ৰাজপথলৈ ওলাই আহিলোঁ। 2019 চনতো আমি আকৌ এবাৰ উদাত্ত কণ্ঠেৰে ৰাজপথলৈ ওলাই আহিলোঁ, সংগ্ৰাম কৰিলোঁ। এই যে আন্দোলন সংগ্ৰাম, এই কথাবিলাকে আমাক কি দিলে 83 পৰা 2019 চনলৈকে, 2020 চনলৈকে, আৰু কৰ্মক্ষেত্ৰখনত আমি কিমান দূৰ আগবাঢ়ি গ'লোঁ? শিক্ষাৰ ক্ষেত্ৰখনলৈ মই নকওঁ, এইকাৰণে অতি মেধাসকলে তাৰ মাজতেই কিন্তু নিজৰ একো চিন্তা নকৰি নিজৰ পৃথিৱীখনলৈ গতি গৈছে। কিন্তু আমি যিবিলাক মধ্যবিত্ত, নিম্ন মধ্যবিত্ত, যিবিলাকে আমি কাম কৰি খাওঁ, এই মানুহখিনিক, এই সমাজখনক এই আন্দোলনে আচলতে কি দিলে? নহয়, আন্দোলনটোৱে কিছু ক্ষেত্ৰত যথেষ্ট ক্ষতি কৰিছে আৰু আন্দোলনটোৱে কিছুমান মানুহক অভিজ্ঞতা দিছে, আৰু যিটো অভিজ্ঞতাৰ পৰা তেওঁ যদি নিজে ৰিয়েলাইজ এনালাইচিছ কৰিছে, তেওঁক এটা সঠিক পথৰ সন্ধান দিছে আৰু এচামক ক্ষতি কৰিছে। গতিকে আন্দোলনটোৱে বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণে তাৰমানে মানুহক জ্ঞান দিছে আৰু ক্ষতি কৰিছে আৰু আগুৱাই যোৱাৰ অনুপ্ৰেৰণা দিছে কিছুমান মানুহক। যে মই 83 চনতে অসম আন্দোলনৰ লগত, মই তেতিয়া হাফ পেণ্ট পিন্ধি থাকোঁ, মই তেতিয়া জড়িত হৈছিলোঁ। মই ছাইডত থাকোঁ, মই কোনো লিডাৰ নাছিলোঁ, নেতা নাছিলোঁ। আৰু তেতিয়াৰ পৰা মই আন্দোলন দেখিলোঁ। বিভিন্ন ধৰণৰ শ্লোগানেৰে, বিভিন্ন সংগঠনৰ শ্লোগানেৰে আগবাঢ়ি গ'ল। আৰু আমি প্ৰত্যেকেই দেখিলোঁ যি আমাৰ অসমখন 83 চনত যিটো গতিৰে আগবাঢ়িছিল বা 85 চনত যি চুক্তি হৈ পিনে যিটো আগবাঢ়িলে, কিন্তু আজিলৈকে এটা গতি বা এটা স্থিমিত অৱস্থাতে থাকিলে। 85 চনৰ পৰা আজিলৈকে আপুনি যদি ভাবে 35 বছৰ পাৰ হৈ গ'ল। তে 35 বছৰৰ যিখিনি উন্নতি মই যিটো দেখিলোঁ, তাৰ তুলনাত মই সৰুকালতে হায়দৰাবাদত গৈছিলোঁ, আমাতকৈ বহুত ওপৰত গুচি গ'ল। তাত এনেকুৱা এটা অৱস্থালৈকে মানুহখিনি গুচি গ'ল যি তাত তাৰমানে চিন্তা কৰিব লগা কোনো পৰিয়াল নাই বুলি ক'লে ভুল নহয় আজিৰ দিনত। কিন্তু অসমত মই আজি কিছুদিন আগতে এটা তথ্য পঢ়িছিলোঁ, তাত লিখা আছিলে যি পাঞ্জাৱ, হাৰিয়ানা, দিল্লীৰ এজন মানুহৰ জনমূৰি আয় সেই ৰাজ্যখনৰ 4,40,000তকৈ অধিক, আৰু অসমৰ জনমূৰি আয় এতিয়া 84,000। গতিকে আপুনি ভাবি চাওক যে সেই ৰাজ্যখন ভাৰতবৰ্ষৰ একেলগে স্বাধীন হোৱা ৰাজ্য, যে 47ত যেতিয়া স্বাধীন হৈছিল, পাঞ্জাৱ, হাৰিয়ানা, দিল্লীও স্বাধীন হৈছিল, অসমো স্বাধীন হৈছিল, আৰু উত্তৰ পূৰ্বাঞ্চল দুৱাৰ আমাৰ এইটো। গতিকে আজিও আমি কিমান তলত আছোঁ? তাৰমানে এক প্ৰকাৰ ক'ব গ'লে ইকনমিক্স ফালৰ পৰা, জনমূৰি আয়ৰ ফালৰ পৰা আমি 5 নম্বৰত আছোঁ। আৰু অথচ অসমত নাই কি? চব আছে। অসমৰ এই পথাৰ, হয়, অসমত নাই কি, নহয় জানো? চব আছে, আৰু চব থাকিও আমি নাই। এইকাৰণে মই আমাৰ নেতাসকলক এটা দেখিলোঁ, বিভিন্ন ৰাজ্য দেশ ঘূৰি পিনে এটাই দেখিলোঁ, আমাৰ যিখিনি সম্পদ, যে আমি 80%তকৈ অধিক মানুহ কৃষিৰ ওপৰত ডিপেণ্ডেণ্ট কৰি পিনে আমি চলি আছোঁ। কিন্তু আমি কৃষিক আজি একশৰীয়া কৰিছোঁ। চৰকাৰৰ বহুত নীতি আঁচনি আছে, আহিছে গৈছে, কিন্তু প্ৰেক্টিকেল কামত অহা নাই। এই গোটেই বস্তুবিলাখান 98ৰ আগত মই যেতিয়া গাঁৱত অঞ্চলত ঘূৰিছিলোঁ, তেতিয়া মই সেইবিলাক অধ্যয়ন কৰিছিলোঁ। দেউতাকজনে খেতি কৰে, ল'ৰাজনে পথাৰত নাযায়। তেওঁ মটৰচাইকেলখন লৈ পিনে ক'ৰবাৰ কোনোবা অৰাজনৈতিক সংগঠনৰ কাৰ্যালয়ত বহিব, কোনোবা ৰাজনৈতিক দলৰ পিছত ঘূৰিব। এই বস্তুবিলাক মই দেখা পালোঁ।
আৰু খেতিত যাব ক'লে কয় দেউতাইনো খেতি কৰি কি কৰিছে। মই আপোনাক সেই কথাটোৰ কাৰণে আন্দোলনৰ কথাটো সুধিছিলোঁ। আমি আচলতে ৰাজপথলৈ উদাত্ত কণ্ঠেৰে চিঞৰি আমাৰ অধিকাৰ সাব্যস্ত কৰাটো আমি এই বৰ্তমান সময়ত প্ৰয়োজন নে আমি হাতে কামে লাগি দুটকা আমাৰ চোতালখন আমাৰ পথাৰখন সেউজ কৰি আমি আমাৰ নিজৰ চাহিদাখিনি পূৰণ কৰাটো বেছিকৈ প্ৰয়োজন আৰু সেই কথাষাৰক চিন্তা কৰি চাগে আপোনালোকে নতুন নতুন কিছু পদক্ষেপ লৈছে। এতিয়া তাৰমানে সেই মই 98ৰ আগত যেতিয়া যে অঞ্চল গাঁওবিলাক মই ঘূৰি আহিছিলোঁ দেখি আহিছিলোঁ সেই কথাটোৱে মোক জোকাৰি আছিলে। আৰু মই গুৱাহাটী আহিলেও মোৰ গাঁৱৰ লগত মাহত কমেও 4-5 বাৰ যাওঁ, তাত খাওঁ থাকোঁ, গাঁৱৰ অঞ্চলৰ মানুহৰ লগত কথা বতৰা পাতোঁ, তেওঁলোকৰ অভাৱ অভিযোগ শুনো, কিন্তু সেই একেই আছে মেক্সিমামৰে। তেতিয়া মই তাৰ ওপৰত মই কি কৰিব পাৰি সেনেকৈ ভাবিলোঁ। ভাবি আমি যেতিয়া বন্ধু আমাৰ অসমৰে হাৰ্ট জুবিন গাৰ্গ, তেওঁৰ লগত মই কথা পাতি পিনে আমি এটা আজাৰাৰ ওচৰত এটা প্ৰজেক্টৰ কথা ভাবিলোঁ। তেওঁৰ যিটো অসুখ হ'ল অসুখৰ আগত, কিন্তু এই কৰোণা ভাইৰাছ অহাৰ পিছত সেই প্ৰজেক্টটো তাৰমানে ছাকচেছ নহ'ব। আমি শিল্পীসকলক লৈ এটা প্ৰজেক্টৰ কথা ভাবিছিলোঁ যে অসমৰ শিল্পীসকলৰ আৰ্থিক নিৰাপত্তা নাই বেছি সংখ্যক শিল্পীৰে, গতিকে সেই ক্ষেত্ৰত আমি এটা প্ৰজেক্টৰ কথা ভাবিছিলোঁ, প্লেন কৰিছিলোঁ। কিন্তু কৰোণা আহি পিনে সেই প্লেনটো আমাৰ নাইকিয়া কৰি পেলালে। যেতিয়া 24 মাৰ্চৰ পৰা লকডাউন ষ্টাৰ্ট হ'ল, মই 3 দিন মই কি কৰিম মই ভাবি পোৱা নাই, মই শোৱা নাছিলোঁ। নাথাকি 3 দিন ভাবি অসম, ভাৰত তথা ভাৰতৰ বাহিৰৰ বিভিন্ন ৰাজ্যৰ বন্ধুবৰ্গৰ লগত কথা পাতি এটা উপলব্ধি কৰিলোঁ যে আমি কি কৰিব লাগে। এতিয়া চাওক, আমি ইণ্ডাষ্ট্ৰি কৰিব নোৱাৰোঁ, কাৰণ কিয়নো আমাৰ নিজৰ পাৱাৰ নাই। আজিৰ ডেটত 1600 মেগাৱাট পাৱাৰ অসমক লাগে, কিন্তু অসমৰ উৎপাদন ক্ষমতা হৈছে 140 মেগাৱাট মাত্ৰ। গতিকে কিমান মেগাৱাট আমি বাহিৰৰ পৰা ক্ৰয় কৰিব লাগে। সেইদিনা এটা সমীক্ষা পালোঁ, ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ পাৱাৰৰ দাম ইয়াত বেছি, যিটো আমি ইলেক্ট্ৰিচিটি যিটো আমি বিল পে' কৰোঁ অসমত আটাইতকৈ বেছি। গতিকে নিজৰ নাই, ৰ মেটেৰিয়েল আমাৰ নাই, বাহিৰা ৰাজ্যৰ পৰা আনিব লাগে। তাতকৈ ডাঙৰ কথা কি, আমি অসমৰ যি 3.5 কোটি জনসংখ্যা আছোঁ, তাত ইণ্ডাষ্ট্ৰিয়েলি যিখিনি বস্তু প্ৰডাকশ্যন হয়, গাঁও অঞ্চলত বেছিভাগ মানুহ থাকে, তাৰ যিটো কষ্টিং হয় সেই গাঁও অঞ্চলৰ মানুহে সেইটো বিয়াৰ কৰিব নোৱাৰে। গতিকে আমি বেলেগ মাৰ্কেট এখনৰ লগতো কম্পিটিশ্যন কৰিব নোৱাৰোঁ, কাৰণ আমাৰ ইয়াত শ্ৰমৰ মূল্যটো বহুত বেছি। কলিকতাত আজিও 250 টকা 300 টকাৰ তলত তাৰমানে কৰ্মচাৰী পায়, কিন্তু আমাৰ ইয়াত 500-600 টকা দিব লাগে। গতিকে মজুৰিটো বেছি, ৰ মেটেৰিয়েলটো আমাৰ কম আছে, তাৰোপৰি পাৱাৰটো আমাৰ নাই, তাৰপিছত বানপানীয়ে আমাক জুৰুলা কৰি মাৰে। গতিকে মই ভাবিলোঁ, গতিকে ইণ্ডাষ্ট্ৰি মোৰ কৰাৰ কথা বা ইচ্ছা এটা আছিল। গোটেই বস্তুখিনি দেখি গম পালোঁ যে ইয়াত এখন মাৰ্কেটৰো এটা অভাৱ আছে, ৰ মেটেৰিয়েলৰ অভাৱ আছে, শ্ৰমৰ অভাৱ আছে, পাৱাৰৰ অভাৱ আছে। সেইকাৰণে মই সেইটো বাদ দি এই যিটো পথাৰ আমাৰ বজাৰ আমাৰ যিটো চিন্তা এটা কৰিলোঁ, সেইটোৰ ওপৰত মই লকডাউনৰ গোটেই সময়খিনিত মনোনিৱেশ কৰিলোঁ। বঙাইগাঁৱৰ পৰা শিৱসাগৰলৈকে আমি বিভিন্ন শিল্পীক খাদ্য সামগ্ৰী দিয়াৰ কাৰণে গ'লোঁ। মোৰ ভাইটি বন্ধুবৰ জয়ন্ত, মই আৰু তাত জুবিনে গৰিমায়ো সহযোগ কৰিছিল, বম্বেৰ পৰাই থাকি হ'লেও। গতিকে আমি এনেকৈ যেতিয়া গ'লোঁ, যাই গোটেই কথাখিনি গাঁওবিলাকখনত ঘূৰি এটা বস্তু অধ্যয়ন কৰিলোঁ যে আমাৰ গাঁওবিলাকৰ যি মাটি, কিছুমান বানপানী নোহোৱা ঠাইবিলাকখনত এটা খেতি হয় মাত্ৰ, বাকীখিনি মাটি পৰি থাকে। কিছুমান ঠাইত গোটেই বছৰটো মাটি পৰি থাকে। তাৰপিছত কৃষকসকলক সুধিলোঁ যে আপোনালোকে কিয় খেতি নকৰে? তেওঁলোকে ক'লে তাৰ আমি মূল্যটো নাপাওঁ। যেতিয়া গাঁওবিলাকত গৈ পিনি দেখা পালোঁ যে জিকাৰ কিলো 20 টকা আৰু আমি গুৱাহাটীত খাব লাগে 60 টকা, ডিফাৰেঞ্চ 40 টকা ক'ত যায়? যেতিয়া দেখিলোঁ যি ফাৰ্মাৰৰ পৰা এজন বেপাৰীয়ে কিনি আনে, সেই বেপাৰীৰ পৰা আন এজন বেপাৰীয়ে কিনে, সেইজন বেপাৰীৰ পৰা গুৱাহাটীত আহে, আমাৰ যিসকলে গাড়ী পাৰি পিনে বহি আছে তেওঁলোকৰ পৰা আমাৰ যিবিলাক দোকানী আছে সেই লোকে, তাৰপিছত গ্ৰাহক তাৰমানে 6 নম্বৰ, ফাৰ্মাৰৰ পৰা গ্ৰাহকলৈকে 6 নম্বৰ। গতিকে মধ্যভোগী এটা বৃহৎ অংশটো মধ্যভোগীয়ে হাতলৈ গুচি গৈছে আৰু কৃষকখিনিয়ে খৰচ অনুপাতে মূল্যখিনি নাপায়। সেইকাৰণে কৃষকখিনি হতাশ হৈ গৈছে। আৰু মই যেতিয়া দেখিলোঁ যে আমাৰ 5 লাখ, মই একচুৱেল সংখ্যাটো নাজানো, তথাপিও মই 5 লাখৰ পৰা 6 লাখ চৰকাৰী কৰ্মচাৰী আছে আৰু 2 লাখ প্ৰাইভেট ছেক্টৰত আছে, তাৰমানে 8 লাখ কৰ্মচাৰী। 8 লাখ কৰ্মচাৰীৰ এভাৰেজ 5জনকৈ যদি পৰিয়াল হয়, 8 × 40,000, তাৰমানে 40,000 মানুহ ফেক্টৰী বা চাকৰিৰ জৰিয়তে জীয়াই আছে, বাকী 3,10 লাখ মানুহ কৃষিৰ ওপৰত জীয়াই আছে। গতিকে গোটেই কথাখিনি অধ্যয়ন কৰি দেখিলোঁ যদি আমি কৃষি ডেভেলপ নকৰোঁ তেতিয়াহ'লে আমাৰ নাই। কাৰণ আমি বছৰত 3,000 কোটি টকাৰ মাছ আমি বাহিৰৰ পৰা আমদানি কৰি খাই আছোঁ। দিল্লী
অথচ অসমত কাৰ ঘৰত পুখুৰী নাই পুঠি খলিহনাৰ পৰা আৰম্ভ কৰি ৰৌ বৰালিলৈকে অসমীয়া মানুহে যিমান মাছ খায় যিমান মাছ চিনি পায় হয়তো ভাৰততে এটা এক বিৰল দৃষ্টান্ত ইমানখিনি মাছ নাপায় গতিকে আমি মাছৰ ক্ষেত্ৰতো অধ্যয়ন কৰিলোঁ যে আমাৰ মাছ কিয় ডাঙৰ নহয় আৰু মাছ ডাঙৰ হ'লেও সেই পৰিয়ালটোৱে মাছটো কিয় বিক্ৰী কৰিব নোৱাৰে কাৰণ বহুত মানুহৰ মাছটো ধৰি অনা সঁজুলি নাথাকে সঁজুলি থাকিলেও তেওঁ বজাৰত বিক্ৰী কৰিব যাব টান পায় লাজ পায় গতিকে তেওঁলোকৰ প্ৰয়োজনতকৈ অধিক মাছ কৰিলেও মাছখিনি তাৰমানে হয়তো কাৰোবাক দিব লাগে বা লাগাতকৈ বেছি তেওঁলোকে খৰচ কৰি পেলায় গতিকে সেইটো যদি আমি ব্যৱসায় ভিত্তিত আমি যদি সেই পুখুৰীটো ডেভেলপ কৰোঁ পুখুৰী পাৰত যদি হাঁহ কুকুৰা দি দিওঁ এনেকৈ তাৰমানে বিভিন্ন কথা চিন্তা কৰি 3টা কথা আৱিষ্কাৰ কৰিলোঁ মই যে প্ৰথম আমাক বজাৰখন লাগিব ছেকেণ্ড আমাক পথাৰখন লাগিব থাৰ্ড আমাক মিলটো লাগিব য'ত নেকি আমি শোধন কৰোঁ তো সেইকাৰণে কি কৰিলোঁ আমি বজাৰখন প্ৰথম আৰম্ভ কৰিলোঁ মই আপোনাক ক'লোঁ জিকাৰ কিলো 20 টকা আমি ইয়াত 60 টকা 40 টকা বেলেগৰ হাতলৈ যায় গতিকে আমি ফাৰ্মাৰৰ পৰা ডাইৰেক্ট আমাৰ কৃষকৰ পৰা ডাইৰেক্ট যাতে আমাৰ বজাৰখনত আহে তাৰ পৰা গ্ৰাহকলৈকে যায় তাৰমানে 1 2 3 গ্ৰাহক 3 এতিয়া গ্ৰাহক হৈ আছে 6 গতিকে এই 3টা আমি নাইকিয়া কৰিব পাৰিছোঁ এইটো হৈছে আমাৰ প্ৰথম লক্ষ্য ছেকেণ্ড লক্ষ্য হৈছে কি আমি এখন মডেল ফাৰ্ম কৰিম সেই মডেল ফাৰ্মখনত পুখুৰী থাকিব গৰু গোহালি থাকিব হাঁহ কুকুৰা থাকিব ধান খেতি থাকিব ৰবি শস্য থাকিব শিপিনীসকলৰ কাৰণে তাতে হালৰ ব্যৱস্থা কৰি দিম আচাৰ বনোৱাৰ ব্যৱস্থা কৰি দিম মিঠাই ব্যৱস্থা কৰি দিম এখন ডিষ্ট্ৰিক্টৰ ভিতৰত এনেকুৱা আমাৰ এটা প্লেনিং এটা আছে যে সেই জিলাখনৰ মানুহে তাত আহি চাব লাগিব তাত আহি শিকিব লাগিব আৰু সেই শিকি পিনে তেওঁলোকৰ ঠাইবিলাক তেওঁলোকে ডেভেলপ কৰিব তেওঁলোকে ডেভেলপ যিখিনি কৰাত বাধা পায় সেইখিনি আমি ছাপৰ্ট দি পেলাই তেওঁলোকক আমি আগুৱাই লৈ যাম আৰু এটা কথা আমাৰ ব্যক্তিসকলে আপুনি খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছিলে তেওঁলোকে উৎপাদন কৰিবলৈ ভয় কৰে এই কাৰণে যে তেওঁলোকে উৎপাদিত সামগ্ৰীবোৰ গেলি যায় পচি যায় কাৰণ আমাৰ ষ্ট'ৰেজ নাই কোল্ড ষ্ট'ৰেজ নাই নহয় জানো আমি বহু সময়ত টিভি বাতৰিত দেখা পাওঁ যে কৃষকৰ উৎপাদিত সামগ্ৰী আজি পথাৰতে পচিছে সেয়া হয় তাৰ পাছত বানপানীটো প্ৰত্যেক বছৰে আমাক জুৰুলা কৰে কৃষকসকলক বানপানী হৈ যোৱাৰ পিছত যে পলহটো যে পৰে সেই পলহ পৰা মাটিখিনিও যে আমি আকৌ সুন্দৰকৈ খেতিৰ বাবে উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰোঁ এই ক্ষেত্ৰত কিন্তু বহু কৃষক ৰাইজ ইমান সচেতন নহয় যেন লাগে হয় এতিয়া আপোনাক মই এটা উদাহৰণ দিওঁ আমাৰ গুৱাহাটীৰ ওচৰতে শিঙিমাৰী তাত ধুনীয়া বেঙেনা হয় ধুনীয়া কবি হয় ধুনীয়া আলু খেতি হয় কিয় হয় তাত পানীটো উঠি যায় পানীটো গুচি যায় গুচি যোৱাৰ পিছত পলহ এটা পৰে পলহটোৰ পিছত তেওঁলোকে সেইটো হাল বাওঁতে বেছি সময় নালাগে আৰু তেওঁলোকে তাত যিটো কবি মূলা আলু যিটো খেতি কৰে সুন্দৰ তাত খেতি এটা হয় গতিকে আমাৰ যদি অসমত চব ঠাইতে এটা ইউনিক হিচাপে যদি কাম কৰে কাৰোবাৰ 2 বিঘা মাটি আছে সেই 2 বিঘা মাটিত যদি তেওঁ কামটো কৰে তেওঁ মূল্যটো ৰিটাৰ্ণ নাপায় গতিকে আমি যদি 100 বিঘা মাটি গোটেই পথাৰখন যদি ইউনিক হিচাপে যদি আমি সকলোৱে যদি কাম কৰোঁ যে তাত 100 জন শ্ৰমিকৰ দৰকাৰ নাই তাত 10 জন শ্ৰমিক কাম কৰিলে হয় কাৰণ আজিৰ দিনত যিবিলাক সঁজুলি ওলাইছে যে আগতে এবিঘা মাটি হাল মাৰিব লাগিলে তাৰ মোটামুটি এক বেলা সময় গুচি যায় আজিকালি এবিঘা মাটি হাল মাৰোঁতে খুব বেছি 1 ঘণ্টা সময় লাগে ট্ৰেক্টৰেৰে গতিকে ধান কাটিব লাগিলে আজিৰ দিনত এখন ট্ৰেক্টৰে এটা মেচিনে পাঞ্জাবৰ যিবিলাক মেচিন বিভিন্ন দেশৰ পৰা তেওঁলোকে আমদানি কৰি আনিছে মই তাত দেখিছোঁ যে তাৰমানে যিটো নেকি 100 জন মানুহে ধান কাটোতে দিনটোত যিমানখিনি ধান কাটিব এই মেচিনটোৱে 1 ঘণ্টাত তাতকৈ বেছি ধান কাটে মৰণা মাৰোঁতে আমাৰ যিমান সময় যায় 4 ঘণ্টা সময় যায় আমি মৰণা মাৰোঁতে 10 মন ধান উলিয়াব লাগিলে গতিকে সেই মেচিনটোত আপুনি দিয়ক আৰু এটা ফালে দি ওলাই গৈ আছে গতিকে ইমান ধুনীয়া সুবিধা বা প্ৰণালীবিলাক প্ৰস্তুত হৈছে কিন্তু তাক আমি ব্যৱহাৰ কৰি আগুৱাই যাব পাৰোঁ হয় ডাঙৰীয়া মোৰ এটা কথা সুধিব মন গৈছে ইমান সুন্দৰ পৰিকল্পনাৰে সকলোকে সামৰি আপোনালোকে এখন বজাৰ সৃষ্টি কৰিব বিচাৰিছে মানুহক নিজৰ ভেটিতে নিজৰ ঘৰতে নিজৰ কৰ্মৰে মানুহক চহকী কৰিব বিচাৰিছে কিন্তু এনে বহু ব্যক্তি আছে আপোনালোকৰ পৰিকল্পনাত হয়তো তেওঁলোকে অংশীদাৰ হ'ব বিচাৰিব তেওঁলোকৰ হাতত হয়তো মূলধন নাথাকিব সেই ব্যক্তিসকলক কেনেকৈ আপোনালোকে আপোনালোকৰ লগত নিয়োজিত কৰিবলৈ প্ৰথমতে আগবঢ়াই আনিব নহয় এটা আমাৰ দুটা সিস্টেম কৰা হৈছে যে আমাৰ এই গোটেই বিজনেছটোৱে বা আমাৰ গোটেই যিটো আমাৰ স্ট্ৰাকচাৰ এইটো পাৰ্টনাৰশ্বিপ তাৰমানে আপুনিও পাৰ্টনাৰ হ'ব পাৰে ময়ো তাৰে পাৰ্টনাৰ এজন পাৰ্টনাৰে এতিয়া আমাৰ 25,000 টকাৰ পৰা তাৰ পৰা পাৰ্টনাৰশ্বিপ হ'ব পাৰে আপ টু 10 লাখলৈকে এজন মানুহে তাত ইনভেষ্ট কৰিব পাৰে গতিকে তেওঁক দুটা ফৰ্মুলাত আমি পইচাটো দিয়াৰ ব্যৱস্থা কৰিছোঁ এটা হৈছে ষ্টেট বেংক
অফ ইণ্ডিয়াই বছৰত যিমান টকা এবছৰত যিটো বেনিফিট দিয়ে তাতকৈ ডাবল বেনিফিট আমি দিম যদি তেওঁ তাৰমানে এক্টিভলি যদি নাথাকে আৰু এক্টিভলি যদি থাকে সেই তেওঁৰ মজুৰিও পাব তেওঁৰ যোগ্যতা আৰু কৰ্ম অনুযায়ী আৰু প্লাছ এইটোও পাব গতিকে মই যিখিনি কাম তাত কৰিম মই এটা মজুৰি পাম আৰু যিমান টকা মই তাতে ইনভেষ্ট কৰিম তাৰে এই 25,000 হোৱা পাৰ্টনাৰজনে যিটো পইচা পাব সেই অনুপাতে ময়ো পাম মই এটকাও বেছি নাপাওঁ গতিকে আমাৰ ট্ৰাকচাৰটো চব পাৰ্টনাৰ কৰি দিয়া হৈছে তে কৃষকো আমাৰ পাৰ্টনাৰ হ'ব পাৰে আপুনিও হ'ব পাৰে কিন্তু যিজন কৃষকৰ এডৰা মাটি আছে হয় তেওঁ নাঙল ধৰিব পৰা এজন কৰ্মঠ ব্যক্তি তেওঁ ঘৰত 4-5জন ডেকা ল'ৰা আছে যি খেতি কৰিব পাৰে কিন্তু তেওঁ ঘৰত হয়তো ধানৰ খচ কিনিবলৈ হয়তো পইচা নাই সেই ব্যক্তিজনে কিন্তু আপোনালোকৰ লগত জড়িত হ'ব বিচাৰিছে কৰ্মেৰে সেই কৃষকজনক আপোনালোকে কেনেধৰণে আগবঢ়াই আপোনাক ক'লোৱে প্ৰথমে আমি কি কৰিম সেই অঞ্চলত কিমান মাটি আছে আমি মেপিং কৰিম মেপিং কৰি ফেলে অভিজ্ঞ যিবিলাক আমাৰ অভিজ্ঞ কৃষি বিষয়া আছে বা কৃষি ক্ষেত্ৰত যিবিলাকে ধৰি লওক ট্ৰেইনিং লৈ আহিছে বা জানে তেওঁলোকে গৈ পিনে সেই মাটিডৰা চাই টেষ্ট কৰিব যে তাত ধান খেতি হ'ব নে আলু খেতি হ'ব পিঁয়াজ খেতি হ'ব কি খেতি হ'ব কিহৰ কাৰণে উপযুক্ত গতিকে সেই মাটিডৰাত সেইমতে আমি ডেভেলপ কৰিম ডেভেলপ কৰি তাত ছাপ'জ চেলো লাগিব পানীৰ কাৰণে সেইটো আমি বহাই দিম তাত হাল বোৱাৰ কাৰণে ট্ৰেক্টৰ লাগিব সেইটো আমি যোগান ধৰিম ধান কটাৰ কাৰণে মেচিন লাগিব সেইটো আমি যোগান ধৰিম তাৰমানে যিটো তাত মেচিনাৰী লাগিব ৱাটাৰ ছাপ্লাই লাগিব আমি সেই গোটেইটোৱে যোগান ধৰিম আমি সেই গোটেই মানুহখিনিক এটা ছ'চাইটি বনাম কাৰণ 2 বিঘা মাটিৰ কাৰণে এজন মানুহক 5 বিঘা মাটিৰ কাৰণে আমি এই ছাপৰ্টটো দি পিনে একো লাভ নহ'ব কাৰণ কিয় লাভ নহ'ব আমাৰ ডিষ্ট্ৰিক্টখনৰ এঠাইত আমাৰ গোটেই মেচিনাৰীখিনি মজুত থাকিব তাৰ পৰা 5 বিঘা মাটি যদি 10 কিলোমিটাৰ 15 কিলোমিটাৰ দূৰলৈকে মেচিনটো যাব লাগে তেওঁৰো লাভ নহ'ব আমাৰো লাভ নহ'ব আল্টিমেটলি আমাৰ যিটো প্ৰজেক্ট বা যিটো আমাৰ ছিষ্টেমটোত তাৰমানে ব্যাঘাত জন্মিব গতিকে সেইকাৰণে কি কৰিম আমি সেই মানুহখিনিক প্ৰথম আমাৰ মাজলৈকে আনি ফেলে কাৰ কি মাটি আছে কোনে কি খেতি কৰে কোনে কি চাকৰি কৰে গোটেইখিনি আমি মেপিং কৰি ল'ম মেপিং কৰি লৈ পিনে আমাৰ বিশেষজ্ঞৰ দ্বাৰা সেই মাটিৰ দ্বাৰা আমি তাৰমানে দেখুৱাম যাতে কি খেতি কৰিলে ভাল হ'ব আৰু তেখেতসকলৰ এডভাইচ যিখিনি আহে সেই এডভাইচ মতে আকৌ আমি তেখেতসকলৰ গাঁৱত গৈ পিনে বহি পিনে তেওঁলোকক ক'ম যে এই মাটিৰ দ্বাৰা এনেকৈ কৰিব লাগিব এই ছিষ্টেমত গতিকে আপোনালোকে ইয়াত সহযোগ কৰক এতিয়া যিটো বিনিময় বা বেনিফিট পাই আছে তাতকৈ আপোনালোকে বেছি পাব এইটো আমি গেৰাণ্টি দিম গতিকে এইটো হৈছে আমাৰ ফৰ্মুলা কোনোবাই চাকৰি কৰে তেওঁৰ মাটি আছে তেওঁ খেতি কৰিব নোৱাৰে গতিকে তেওঁৰ মাটিৰ দ্বাৰা আমি ল'ম তেওঁৰ মূল্যটো তেওঁ পাব আৰু যোনে কৃষক তেওঁক তাতে আমি নিয়োজিত কৰিম গতিকে নিয়োজিত কৰি পেলাই যি বীজৰ কাৰণে লাগে আপুনি যেনেকৈ ক'লে সাৰৰ কাৰণে লাগে পানীৰ কাৰণে লাগে ট্ৰেক্টৰৰ কাৰণে লাগে যিখিনি ছাপৰ্ট লাগে সেই গোটেইখিনি আমি ছাপৰ্টটো দিম তাৰপিছত তাত যিখিনি ধান খেতি হওক কবি খেতি হওক যিখিনি তাত উৎপন্ন হ'ব সেইখিনি আমি ডাইৰেক্ট বজাৰলৈকে অনাৰ ব্যৱস্থা কৰিম তেওঁৰ যিখিনি প্ৰয়োজনীয় তেওঁ ৰাখিব বাকীখিনি আমি বজাৰলৈকে অনাৰ ব্যৱস্থা কৰিম মাজত যাতে কোনো মধ্যভোগী নাথাকে মহাশয় প্ৰত্যেকজন ব্যক্তিয়ে যিকোনো এটা দ্ৰব্য উৎপাদন কৰে বজাৰৰ বাবে আপোনালোকে কৃষকসকলক আঁকোৱালি ল'ব বিচাৰিছে তেওঁলোকক কৰ্মৰ সন্ধান দিব বিচাৰিছে কিন্তু এই বজাৰখনৰ কথা কেনেধৰণে পৰিকল্পনা কৰিছে বজাৰখন এনেকৈ চব জিলাতে বজাৰ একোখন হ'ব আৰু সব যিবিলাক বজাৰ আছে আমাৰ বজাৰবিলাখন চাব কোনো পৰিকল্পনা বহিৰ্ভূত নহয় কোনোবাই ইয়াত চাউল থৈছে কোনোবাই তাত চব্জি আছে কোনোবাই মুৰ্গী থৈছে এনেকুৱা ধৰণৰ বিস্তাৰিত হৈ আছে গতিকে সেই বজাৰখনৰ এটা ইউনিক বজাৰ এটা কৰিম তাৰ কাৰণে সেই সময়ত আমি যিটো সময়ত কৰিম তাৰ কাৰণে আমাক সেই অঞ্চলৰ ৰাইজ সেই কৃষকসকল সেই বজাৰখনৰ যিখন ছ'চাইটি থাকিব তেওঁলোকৰ লগত আমাৰ সহায়ৰ প্ৰয়োজন হ'ব আৰু ডেইলিৰ বজাৰৰ সোমবাৰে যদি বজাৰ বহে যেনেকৈ আমাৰ সোমবাৰ আৰু বৃহস্পতিবাৰ বহে বা মঙলবাৰ আৰু শনিবাৰ বহে এনেকৈ সপ্তাহত 2 দিন বজাৰ হয় কিছুমানত এদিন হয় গতিকে সেই ছ'চাইটিখনে তাৰ মূল্য নিৰ্ধাৰণ কৰিব কিমান মূল্যত বিক্ৰী হ'ব সেই ছ'চাইটিখনে মূল্য নিৰ্ধাৰণ কৰিব আৰু সেই ইউনিক মূল্যত তাত বস্তু বিক্ৰী হ'ব যিটো নেকি ধৰি লওক ফৰেইন কাণ্ট্ৰিবিলাখনত এই পদ্ধতিত হয় কিন্তু আমাৰ বজাৰখন তেনেকুৱা নহয় কোনোবাই যদি কবি যদি 10 টকাত বিক্ৰী কৰিছে কোনোবাই 15 টকাত বিক্ৰী কৰিছে কোনোবাই 20 টকাত বিক্ৰী কৰিছে কোনো তাৰমানে বেলেঞ্চ নাই আনবেলেঞ্চ গতিকে সেই বজাৰখন আমি এটা বেলেঞ্চ কৰিব লাগিব আৰু যদি বেলেঞ্চ নাথাকে তেতিয়াহ'লে তাৰমানে আমাৰ এই যিটো প্ৰক্ৰিয়া সেইটো সফল নহ'ব তাৰোপৰি আৰু আমি ছিজনত বহুত বস্তু একেলগে কৰি দিওঁ গতিকে আমি সেইটো এটা ভাগ কৰিব লাগিব যেনেকৈ ধৰি লওক আমি জিকা খেতি যেতিয়া কৰোঁ একেলগে সব জিকা খেতিয়ে কৰি দিওঁ তাৰপিছত মূল্যটো কমি আহে বিলাহী কৰিলে একেলগে বিলাহীয়ে কৰি দিওঁ তেনেকুৱাকৈ নহয়
আমি অফ ছিজনতো যিটো বিলাহীৰ ছিজন যেনেকৈ ধৰি লওক ডিচেম্বৰ জানুৱাৰী মাহত বিলাহীৰ ছিজন আমি এইটো সময়তে বিলাহীৰ খেতি কৰিব লাগিব তাৰ কাৰণে পদ্ধতি তৈয়াৰ কৰিব লাগিব তাৰ কাৰণে উপযুক্ত মাটি তৈয়াৰ কৰিব লাগিব যাতে আমি 12 মাহত যাতে সেই বিলাহীটো তৈয়াৰ কৰি থাকিব পাৰোঁ আমাৰ বিলাহীটো আমি 12 মাহে খাওঁ কবি 12 মাহে খাওঁ আজিকালি প্ৰত্যেকটো বস্তু 12 মাহে খাওঁ গতিকে সেই 12 মাহে যাতে খাদ্যটো প্ৰস্তুত কৰিব পাৰি তাৰ কাৰণে আমি ব্যৱস্থাটো কৰিব আৰু আপোনালোকে চাগে এই কথাটোত বিশেষ গুৰুত্ব দিব কাৰণ আমি পচন সাৰ সকলোৱে তৈয়াৰ কৰিব পাৰোঁ যাতে আমি কৃত্ৰিম সাৰ ব্যৱহাৰ নকৰি পচন সাৰে আমাৰ খাদ্যখিনি আমি উৎপাদন কৰিব পাৰোঁ কাৰণ বৰ্তমান সময়ত সকলোৱে কয় যে কৃত্ৰিম সাৰেৰে উৎপাদিত সামগ্ৰী খাই আমি সকলো ৰোগীয়া হৈ গৈছোঁ হয় মোৰ আৰু এটা ব্যক্তিগত প্ৰশ্ন আপোনালৈ কৰিবলৈ মন গৈছে আপুনি ৰেলৱে ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টৰ মই ৰেলৱে নহয় মই ৰিফাইনাৰী আপুনি ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টৰ আপুনি পিডব্লিউডিৰ ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টৰ আৰু আপুনি পাৱাৰ ছেক্টৰ হয় ৰিফাইনাৰী পিডব্লিউডি পাৱাৰ ছেক্টৰ হয় তিনিটা ক্ষেত্ৰৰ আপুনি ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টৰ কিন্তু যিজন ব্যক্তিয়ে অতি নগণ্য এটা অৰ্থলৈ বন্ধুৰ পৰা টকা লৈ তাৰপিছত নিজে সুতত টকা লৈ যিজনে তেওঁৰ ব্যৱসায় তেওঁৰ কৰ্মৰ যাত্ৰাটো আৰম্ভ কৰিছিলে এই তিনিটাৰ ক্ষেত্ৰত আপুনি ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টৰলৈ এই যাত্ৰাটো আপুনি কেনেকৈ কৰিলে সেই যাত্ৰাটোত আপোনাক কি শিক্ষা আপুনি পালে প্ৰথম কথা চাওক মই যিখিনি কাম কৰোঁ ৰিফাইনাৰীত কাম কৰিব লাগিলে তেওঁ টেকনিকেলি মিনিমাম ইঞ্জিনিয়াৰ এজন হ'ব লাগে মই যিবিলাক প্ৰজেক্ট বনাওঁ পাৱাৰ ছেক্টৰত কাম কৰিব লাগিলে মিনিমাম তেওঁ এটা ইঞ্জিনিয়াৰ এটা হ'ব লাগে পাৱাৰ ছেক্টৰত কাৰণ 400 132 33 kV গোটেই ছাবষ্টেচনবিলাক মই বনাইছোঁ আৰু ফ্ৰম 2005 এজন ডেট হাইয়েষ্ট ছাবষ্টেচন অসমত মই বনাইছোঁ আৰু প্ৰথম লাইচেঞ্চ হোল্ডাৰ মই অসমত যিয়ে নেকি ফুল ভেজেট প্ৰজেক্ট কৰিছে প্ৰথম অসমীয়া মই আৰু এজন নন আছামিজ আছে এতিয়া আৰু এজন অসমীয়া এটা হ'ল যেতিয়া মানে সেই লাইচেঞ্চখন পোৱাটো সহজ নহয় তাৰমানে আমাৰ অসমৰ বাহিৰৰ কোম্পানীবিলাকে আহি পেলাই সেই কামবিলাক কৰি আছিল তেওঁলোকৰ লাইচেঞ্চৰ দ্বাৰা গতিকে সেই লাইচেঞ্চখন প্ৰথম হোল্ডাৰ মই তাৰমানে গতিকে মই 20 বছৰ ধৰি এই লাইনত কাম কৰিলোঁ আৰু ৰিফাইনাৰীত মই বহুতকেইটা প্ৰজেক্ট কৰিলোঁ আৰু গোটেই প্ৰজেক্টকেইটা মই ছাকচেছ হৈছোঁ কিন্তু দুখৰ বিষয় কি 2018 চনত এটা প্ৰজেক্ট কৰিছিলোঁ আমি সেই প্ৰজেক্টটো পলিউশ্যন বোৰ্ডে বন্ধ কৰি দিলে কাৰণ ৰিফাইনাৰী পাৰ্মিশ্যন লোৱা নাছিল পলিউশ্যন বোৰ্ডৰ যাৰ কাৰণে আমি বহু জৰুৰা হৈ গ'লোঁ আৰ্থিকভাৱে যা নহওক গতিকে মই এইবিলাক কাম বাদ দি ইয়ালৈকে অহাৰ এটাই মূল উদ্দেশ্য আৰু লক্ষ্য আছিল কি আমি এইখিনি কথা পাতিম কিন্তু এই যে আপুনি পৰ্যায়ক্ৰমে এটা খুব উচ্চ শিখৰলৈ গৈছে ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টৰ যিটো ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টৰ বুলি কয় হয় কাৰণ যলৈ যি ঠাইলৈ যাবলৈ আমাৰ অসমীয়াসকলে এতিয়া সংকোচ কৰে তেওঁলোকৰ মনৰ উদ্যমটো নাই আপুনি কেনেধৰণৰ দ্ৰুতগতিৰে আপুনি সেই পৰ্যায়টোলৈ তিনিটা ইমান বৃহৎ ছেক্টৰ বৃহৎ খণ্ডৰ তিনিটা বৃহৎ খণ্ডলৈ ইমান উচ্চ শিখৰলৈ যোৱা যাত্ৰাটো কেনেকুৱা মই প্ৰথম গুৱাহাটী ৰিফাইনাৰীত কাম কৰিছিলোঁ 2001ত তেতিয়া গুৱাহাটী ৰিফাইনাৰীত ডাঙৰ ডাঙৰ প্ৰজেক্টখিনি আহিছিলে তেতিয়া গোটেই প্ৰজেক্টখিনি অসমৰ বাহিৰৰ কোম্পানীয়ে পাইছিলে গতিকে তেতিয়া মই 4টা কোম্পানীৰ আণ্ডাৰত কাম কৰিছিলোঁ আৰু মই যিখিনি পাৰফৰ্মেঞ্চ দি পিনে কাম কৰিলোঁ দিনে নিশাই তেওঁলোকে যথেষ্ট ভাল পালে তাৰে এটা কোম্পানীয়ে মোক লৈ গ'ল উৰিষ্যালৈকে তাত মই পাৱাৰ প্ৰজেক্ট 3টা কৰিলোঁ আকৌ সেই উৰিষ্যাত কমপ্লিট কৰাৰ পিছত ঝাৰচুগুড়া জামছেদপুৰ য'ত নেকি ষ্টিল ফেক্টৰী আছে তাতে আহি পেলাই আকৌ 5টা প্ৰজেক্ট কৰিলোঁ তাৰপিছত মোক তাতে ভাল পাই লৈ গ'ল পানীপথ ৰিফাইনাৰীলৈকে পানীপথ ৰিফাইনাৰীত মই 7 বছৰ ধৰি কাম কৰিছোঁ তাৰপিছত মোৰ এটা ঘৰুৱা এটা প্ৰব্লেম এটা হ'ল তাৰপিছত মই বাহিৰৰ কামখিনি বন্ধ কৰি মই ইয়াত আকৌ কনচেনট্ৰেট কৰিলোঁ অসমত বিজনেছটো তাৰপিছত মই পাৱাৰ প্ৰজেক্ট বনোৱা আৰম্ভ কৰি দিলোঁ ফ্ৰম 2005ৰ পৰা প্ৰথম 33 kV ছাবষ্টেচনবিলাক বনালোঁ তাৰপিছত 132বিলাক বনালোঁ তাৰপিছত 220 বনালোঁ তাৰপিছত 400 kV ছাবষ্টেচন বনালোঁ যি নেকি ময়ে অকল অসমীয়া যিয়ে 400 kV প্ৰথমবাৰৰ কাৰণে অকলে ফাৰ্ষ্ট টাইম বনাইছোঁ তাৰমানে গোটেই প্ৰজেক্টটো তাৰমানে তো গতিকে মই এনেকৈ মনোনিৱেশ কৰিছিলোঁ ৰাতিপুৱা 7টাৰ পৰা ৰাতি 10টালৈকে মই অকল ড্ৰয়িংখন চাওঁ প্ৰেক্টিকেলি লেবাৰৰ লগত কামটো চাওঁ মেচিনাৰীখিনিৰ লগত লগে লগে লাগি থাকোঁ মই মোৰ ইঞ্জিনিয়াৰ ছুপাৰভাইজাৰ থাকিলেও তেওঁলোকে যিমান সময় টাইম দিয়ে তাতকৈ মই বেছি টাইম দিওঁ গতিকে মই প্ৰেক্টিকেলি তাৰমানে এনেকৈ সোমাই গ'লোঁ গোটেইকেইটা প্ৰজেক্টৰ মাজত যি নেকি ধৰি লওক আজি মই ইঞ্জিনিয়াৰ নহ'লেও তেওঁলোকৰ লগে লগে মই গৈ পিনে কাম কৰিব পৰা মোৰ সক্ষমতাখিনি হ'ল তাৰমানে এতিয়াও মোৰ মানকাছাৰ বাংলাদেশ বৰ্ডাৰৰ ওচৰত পাৱাৰ প্ৰজেক্ট এটা তাত চলি আছে হাই টেনশ্যন লাইন চলি আছে বৰপেটাত চলি আছে চালেঘাটিত চলি আছে কৰিমগঞ্জত মই অলপতে পাৱাৰ প্ৰজেক্ট কৰিমগঞ্জত ডিষ্ট্ৰিক্টৰ পাৱাৰ প্ৰজেক্টটো কমপ্লিট কৰিলোঁ
হাইলাকান্দিত কৰিলোঁ, শিলচৰত কৰিলোঁ, মঙলদৈত কৰিলোঁ, আমাৰ বকোত কৰিলোঁ, আগিয়াত কৰিলোঁ, আমাৰ নাৰেংগীত কৰিছোঁ। বিভিন্ন ঠাইত মই এই পাৱাৰ ৰঙিয়াত কৰিলোঁ। গতিকে বিভিন্ন ঠাইত 400 KV কুকুৰ মাৰা একেলগে 3টা ছাবষ্টেচন একেলগে কৰিছোঁ মই। গতিকে এই গোটেইবিলাখান মই দিনে নিশাই একাত্মভাৱে লাগি পিনে কৰিছিলোঁ, য'ত নেকি মোক আজিৰ যিটো ড্ৰয়িংখন দিলে মোক শিকাব নালাগে একো, বা মোৰ যিখিনি মানুহ আছে তেওঁলোকক শিকাব নালাগে। সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আমাৰ সকলোৱে সেই কথাষাৰ উপলব্ধি নকৰে যে কাৰিকৰী জ্ঞান আমাক লাগে, ব্যৱহাৰিক জ্ঞান আমাক লাগে, কিন্তু হাতে কামে এজন ব্যক্তিয়ে যেতিয়া সকলোখিনি কাম কৰে, যেতিয়া নিজৰ কৰ্মত বিশ্বাস কৰি এজন মানুহ আগবাঢ়ি যায়, কোনো দুৱাৰে মানুহজনৰ বাবে বন্ধ নহয়। আমাৰ সময় শেষ হৈ আহিল। এটা কথা মোৰ বাৰে বাৰে মনলৈ আহিছে, ইমান বৃহৎ ক্ষেত্ৰত ইমান সুযোগ্য এজন ব্যক্তি হিচাপে আপুনি ইমান সুন্দৰকৈ কাম কৰি থকাৰ পাছত সকলোখিনি কাম এতিয়াও আপোনাৰ চলি থাকিব, কিন্তু তাৰ মাজতে আপুনি এই বিষয়টোলৈ কিয় আহিলে? বজাৰ আমাৰ পথাৰ আমাৰ এই বিষয়টোলৈকে অহা যে লকডাউনত যিটো আমাৰ সমস্যা আহি পৰিল, যেনে আমাৰ গোটেইখিনি তাৰমানে যিখিনি বহুতখিনি ডেকা যুৱক যুৱতী অসমৰ বাহিৰত কাম কৰি আছিলে, তেওঁলোকে বেছি সংখ্যকে ক'ৰবাত দোকানত, ক'ৰবাত চকীদাৰ, এনেকুৱা বেছি সংখ্যক, কিছু কম সংখ্যকহে অন্য কোম্পানীত ভাল পষ্টত আছে। গতিকে মই দেখিলোঁ আমাৰ পথাৰবিলাক এনে পৰি আছে, আৰু আমি যদি সেই পথাৰৰ যদি শস্যখিনি আমি ঠিকমতে উৎপাদন নকৰোঁ আৰু যদি বজাৰ এখন তৈয়াৰ নকৰোঁ, তেতিয়াহ'লে আপোনাক অলপ আগতে মই কৈ গৈছোঁ যে আজি পাঞ্জাৱ হাৰিয়ানা কিয় দপে আগবাঢ়ি গ'ল, তাত চাকৰি কৰিব ইচ্ছা নকৰে। যেনেকৈ আমাৰ মানুহে চাকৰি এটাৰ পিছত দৌৰি দৌৰি বুঢ়া হৈ যায়, চাকৰি নাপায়, বয়স পাৰ হৈ যায়, কিন্তু তাৰ মানুহে সেইটো নকৰে। তাৰ মানুহে চাকৰি কৰাতছে খেতিটো কৰি বেছি ভাল পায়, কাৰণ তাত যিটো পদ্ধতিৰে খেতি কৰিছে, চৰকাৰে সহায় কৰিছে, ছাপোৰ্ট কৰিছে। আমাৰ ইয়াতো নকৰা বুলি নকওঁ, কিন্তু ব্যৱহাৰিক দিশত সেইটো প্ৰয়োগ হোৱা নাই, আৰু চৰকাৰেও সঠিক ৰূপত তাক প্ৰয়োগ কৰিব পৰা নাই। তাৰ বিভিন্ন কাৰণ আছে। গতিকে সেই কাৰণবিলাকনো আমি এনালাইচিছ কৰিছোঁ, তাৰ নিগেটিভ পজিটিভ কি কাৰণ আছে, সেই গোটেইবিলাখন এনালাইচিছ কৰিছোঁ। আৰু কৰি পেলাই মই দেখিলোঁ, যদি আমাৰ এই যি আজি 20 লক্ষ বা 30 লক্ষ যিটো নিবনুৱা আছে, আমাৰ যিমানখিনি খেতি মাটি পৰি আছে, তাত যদি 12 মাহত যদি 3টা খেতি, আমাৰ ইয়াত ধান খেতি 2টা হয়, ৰবি শস্য এটাই হয়, এই 3টা খেতি যদি আমি সঠিক ৰূপত যদি আমি তাক যদি আমি বৈজ্ঞানিক ভিত্তিত যদি আমি পচন সাৰ ব্যৱহাৰ কৰি পেলাই যদি তাক আমি কৰোঁ, তেতিয়াহ'লে আমি পাঞ্জাৱ হাৰিয়ানা হওঁতে আমাৰ বেছি সময় নালাগে। সঁচা, খুব ভাল লাগিল। আৰু বিশেষকৈ আমি পশুপালনৰ ক্ষেত্ৰত ইমান গুৰুত্ব প্ৰদান নকৰোঁ। আপুনি খুব গুৰুত্বপূৰ্ণ এটা কথা ক'লে যে হাঁহ কুকুৰা পালনো আমাৰ কাৰণে অতি এটা স্বাৱলম্বিতাৰ পথ। দুই এজন ব্যক্তিয়ে সেয়া কৰি দেখুৱাইছে, তেওঁলোকৰ কথা আমি পঢ়োঁ, বাতৰি কাকতত পঢ়োঁ, সৰু পৰ্দাত তেওঁলোকৰ কাহিনীবিলাক আমি চাবলৈ পাওঁ, কিন্তু প্ৰত্যেকজন যুৱক যুৱতী তেনে হোৱাটো আমাৰ বাবে অত্যন্ত কাম্য। আৰু আপোনাৰ দৰে কৰ্মত বিশ্বাসী এজন ব্যক্তিয়ে যদি এটা আদৰ্শৰে সকলোকে আগবঢ়াই লৈ যায়, নিশ্চয় খুব ভাল হ'ব। আৰু আমি গুৱাহাটী মহানগৰীত নিশ্চয় আপোনালোকৰ পৰিকল্পনা আছে এখন ধুনীয়া বজাৰ কৰাৰ। হয়, আমি তাৰমানে ইতিমধ্যে ৰুক্মিণী গাঁৱত ছেপ্টেম্বৰৰ 10 তাৰিখৰ ভিতৰত আমি টেম্পৰাৰী সুনীল গ্ৰেণ্ড হোটেলখন পাৰ হৈ জাষ্ট লেফ্ট চাইডে নৱজ্যোতি ক্লাব আছে, গতিকে তাত আমি আৰম্ভ কৰিছোঁৱে। আমাৰ কালি পৰহিৰ ভিতৰত গোটেই আমাৰ ট্ৰাকচাৰটো হৈ যাব, আৰু ছেপ্টেম্বৰৰ 1st উইকত গুৱাহাটীৰ মানুহে তাত উচিত মূল্যত, মই যিটো কথা ক'লোঁ, আৰু 50 টকাত জিকা খাব নালাগে, সেইটো আমি গেৰাণ্টি দিলোঁ। গতিকে সেই বজাৰখন আমি তাত কৰিম। মই সেইদিনা এঠাইৰ পৰা গম পালোঁ, যিটো আমি চিকেন মুৰ্গী বুলি কওঁ, ইয়াত আমি এতিয়া 500 টকা লোকেল মুৰ্গী খাই আছোঁ। মোক যোৱাকালি ৰেহাত দিছে বাস্কাৰ পৰা 260 টকাৰ পৰা 300 টকা তাত কিলো। তাৰমানে বাস্কাৰ পৰা ইয়াত আহোঁতে 500 টকা, 200 টকা কাৰ পকেটলৈকে যায়। গতিকে আমাৰ এজন থিয়েটাৰৰ এজন শিল্পী আছে, তেওঁ 3জন মানুহ গোটাই লৈছে, গোটাই লৈ তেওঁক মই তাত দায়িত্ব দিছোঁ। কাকিত আমাৰ এজন শিল্পী আছে, তেওঁক এটা দায়িত্ব দিছোঁ। বকৰ পিনে 2জনমান আছে, তেওঁক দায়িত্ব দিছোঁ। সৰভগত আছে, তেওঁক দায়িত্ব দিছোঁ। গোটেই শিল্পীবিলাখনক প্ৰথম এংগেজ কৰি লৈছোঁ। গতিকে তেওঁলোকক কৈছোঁ, আপোনালোকে কোনো ইনভেষ্ট কৰিব নালাগে, আপোনালোকে বস্তুখিনি কালেক্ট কৰক, ফাৰ্মাৰৰ ওচৰত যাওক, আমি নিজে ট্ৰেন্সপৰ্ট কৰি পিনে গাড়ী লৈ আহিম, আমি তাত পইচাটো আমাৰ মানুহে পে' কৰিব, মাজত মিডিয়েটৰ নাই। সেই আমাৰ শিল্পীজনেই কৰিব, আৰু সেই শিল্পীজনৰ পৰাই বজাৰখনলৈকে আহিব, আৰু গ্ৰাহকে তাৰ পৰা কিনি লৈ যাব পাৰিব। হয় হয়, অতি প্ৰশংসনীয় কাম। আচলতে আপোনালোকৰ কথাখিনি শুনি থাকিব মন যায়, কাৰণ আমি যিসকলে এই কথাখিনি ভাবিছিলোঁহে, আপোনালোকে
বাস্তৱিকতে কৰিবলৈ লোৱা প্ৰচেষ্টা আচলতে কেনেকুৱা ভাল লাগিছে সেই বুজাব নোৱাৰি আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈয়ে গৈছে যে ভকেল ফৰ লোকেল কিন্তু এই কথাবিলাক আমি কাগজে কলমেৰে বা কৰি থাকিলে লাভ নাই আৰু এটা নিজৰ অস্তিত্ব বিচাৰি ৰাজপথলৈ ওলাই আহিও লাভ নাই আমি কাম কৰিব লাগে দৰ্শকসকল এজন আমাৰ অতিথি বংকিম ৰায়মেধি ডাঙৰীয়া তেখেতৰ এটা দিশে আজি আমি আপোনালোকৰ সন্মুখত উন্মোচিত কৰিলোঁ এজন সফল উদ্যোগী সফল ব্যৱসায়ী আৰু বৰ্তমান সময়ত সকলোৰে বাবে এক বাট কাটি দি এখন সুন্দৰ পৃথিৱীলৈ সকলোকে আগবঢ়াই লৈ অনাৰ এজন পথিক আমি তেখেতৰ লগত আৰু এটা খণ্ডত কথা পাতিম আৰু সেই বিষয়টো কিছু পৃথক হ'ব তেতিয়াহ'লে আজিলৈ আমি আমাৰ অনুষ্ঠানটো শেষ কৰিব লাগিব কিন্তু অনুষ্ঠানটো শেষ কৰাৰ আগতে এজন ব্যক্তি আমি এটা অতি সৰু উপহাৰ যাচিব বিচাৰিছোঁ কাৰণ অত্যন্ত ব্যস্ত এই অতিথিজনে আমি তেখেতক আমন্ত্ৰণ জনোৱাৰ লগে লগে তেখেত আমাৰ অনুষ্ঠানলৈ আহিম বুলি কোৱাটো আমাৰ বাবে অতি সৌভাগ্যৰ কথা মহাশয় এটা অতি সামান্য উপহাৰ আপোনাক যাচিব বিচাৰিছোঁ ইণ্ডিয়া টুৰিজিমৰ সহযোগত আমি এই মাস্কখন তৈয়াৰ কৰিছোঁ আৰু আপুনি শুনি ভাল পাব যে যিসকল মহিলা আৰ্থিকভাৱে অনগ্ৰসৰ তেওঁলোকে মাস্কখন তৈয়াৰ কৰিছে আৰু তেওঁলোকে এটা অৰিহণা লাভ কৰিছে যাৰ দ্বাৰা তেওঁলোকে পৰিয়ালটো চলাব পাৰিছে আৰু লগতে এখনি সৰু কিতাপ আমাৰ যেটো এটা পাবলিশিং হাউস আছে তাৰ কিতাপখন আপোনালৈ আগবঢ়ালো ধন্যবাদ দৰ্শকসকল আজিৰ অনুষ্ঠানৰ পৰা এজন সন্মানীয় অভ্যাগতক আমি বিদায় জনাব বিচাৰিছোঁ কিন্তু এটা নতুন খণ্ডত এটা নতুন বিষয়ৰ লগত কথা পাতিম এজন সন্মানীয় অতিথিৰ লগত আৰু সেই বিষয়টোৰ লগত অত্যন্ত ঘনিষ্ঠতাৰে শ্ৰীযুত ৰায়মেধি ডাঙৰীয়া জড়িত হৈ আছে তেতিয়াহ'লে আজিলৈ এই অনুষ্ঠানৰ পৰা মই বিদায় লৈছোঁ ধন্যবাদ